আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব এইচএছ স্কুটি পাৰ্চেণ্টেজ 2024 কিমান পাৰ্চেণ্ট লাগিব এইবাৰ ল'ৰা আৰু ছোৱালীৰ কাৰণে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম 2024 আৰু 25 কাৰণে আৰু লগতে আপোনালোকে জানিব পাৰিব এইবাৰ আচলতে স্কুটি কেতিয়া দিব, আপোনালোকে কেতিয়া আবেদন কৰিব লাগিব আৰু লগতে আপোনালোকে কি ডকুমেণ্ট লাগিব জমা কৰিব, আপোনালোকে এইটো ভিডিঅ'ত গোটেইখিনি কথা জানিব পাৰিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু কমেণ্ট কৰিব, ঠিক আছে। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' যোৱা বছৰ আপোনালোকে গম পাইছে যোৱা বছৰ ছোৱালীখিনি 60% আছিলে আৰু স্কিমটো যেতিয়া লঞ্চ হৈছিলে সেই লঞ্চ হোৱা টাইমতো আচলতে যোনটো ৰুল আছিলে 60% পোৱা ছোৱালীয়ে স্কুটি পাব বুলি সেইটো ৰুল লঞ্চ কৰিছিলে আৰু লঞ্চ কৰাৰ পিছৰ পৰা আচলতে ছোৱালীখিনি স্কুটি পাই আহিছে, আপোনালোকে গম পাইছে। কিন্তু যোৱা বছৰৰ পৰা ল'ৰাখিনিক দিছে, ল'ৰাখিনিক 75% দিছে, কিন্তু ছোৱালীখিনিয়ে 60%তে পাব, ঠিক আছে। ৰুলটো ৰুলে থাকিব, 60%টো কনফাৰ্ম হয়, ছোৱালীখিনিয়ে 60%তে পাব, কিন্তু ল'ৰাখিনিৰ কাৰণে এইবাৰো 75% হ'ব, ঠিক আছে। আপোনালোকে কোনো ধৰণৰ কনফিউজন হৈ থাকিব নালাগে। অতি সোনকালেই আচলতে এখন বৈঠক হ'ব, সেই বৈঠকখন হোৱাৰ পাছতহে অফিচিয়েল নটিফিকেশ্যন আহিব, আপোনালোকে কেতিয়া পাব, কেনেকৈ আবেদন কৰিব লাগিব। চ' তাৰপিছতহে আপোনালোকে এই গোটেইখিনি কথা জানিব পাৰিব। আপোনালোকে অতি সোনকালে অফিচিয়েল আপডেট পাব ইলেকশ্যন হৈ যোৱাৰ পাছত। ইলেকশ্যনৰ যোনটো ৰিজাল্ট হয়, ইলেকশ্যনৰ ৰিজাল্টটো সেই ৰিজাল্টটো হোৱাৰ পাছত এখন বৈঠক বহিব, বৈঠকখনৰ পাছতে এটা সিদ্ধান্ত ল'ব তেওঁলোকে। চ' তাৰপিছত আপোনালোকে অফিচিয়েল আপডেট পাব। চ' আপোনালোকে ইয়াতে উল্লেখ কৰাই আছে যে স্কুটাৰ্ছ উইল বি গিভেন আউট বাই দ্য আছাম গভৰ্ণমেণ্ট টু মেল এণ্ড ফিমেল ষ্টুডেণ্ট হু ৰিচিভ 60% এণ্ড 75% অফ দ্য পচিবল পইণ্ট ইন ক্লাছ 12. The Assam government has said that it will give motorbike to pupils who pass their higher secondary class 12 examination with boys receiving 75% of the possible points and girls receiving 60%. So গম পালেই 60% পোৱা ছোৱালীখিনিয়েতো পাবই, সেইটো কনফাৰ্ম, আৰু ল'ৰাখিনিৰ কাৰণে আচলতে 75% লাগিবই। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন অফলাইন দুটা যোগে কৰিব পাৰিব, ঠিক আছে, অনলাইন আৰু অফলাইন। আকৌ এবাৰ দেখাই দিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক। এপ্লিকেণ্ট মাষ্ট ৰিচাইড ইন আছাম ষ্টেট পাৰ্মানেণ্টলি। চ' অসমৰ হ'ব লাগিব, গম পাইছে। তাৰপিছত আহিলে 60% পোৱা ছোৱালীখিনি আৰু 75% পোৱা ল'ৰাখিনি। এতিয়া কৈছোঁ আপোনালোকৰ ডকুমেণ্ট কি লাগিব। আধাৰ কাৰ্ডখন লাগিব, ৰোল নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰ লাগিব, আপোনালোকৰ মোবাইল নাম্বাৰটো লাগিবই, ইমেইল আইডি, ঠিক আছে, ইমেইল আইডি আৰু মোবাইল নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰ, ৰোল নাম্বাৰ আৰু আধাৰ কাৰ্ড, এইকেইটা বস্তু আপোনালোকৰ লাগিব, ঠিক আছে। লগতে আপোনালোকৰ যিখিনি মাৰ্কশ্বিট, চাৰ্টিফিকেট সেইখিনিও আপোনালোকৰ লাগিব। চ' আপোনালোকে গম পালে গোটেই কথাখিনি। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক, সকলোকে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। যোনখিনিয়ে এইবাৰ ভালদৰে পাছ কৰিছে বা 60% পাইছে তেওঁলোকে সকলোৱে কমেণ্ট কৰিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।